কা বাতিলৰ দাবীত গোলাঘাট জিলাৰ ধনখেৰী মহকুমা ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনত সৰুপথাৰত জোৰ সমদল। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি নগৰৰ মাজেৰে সমদল কৰি আহি সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত এক প্ৰতিবাদী সভাৰে কাৰ্যসূচী সামৰণি মাৰে। কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ লগতে 30 জনগোষ্ঠীয় সংগঠনৰ জিলা আৰু মহকুমা পৰ্যায়ৰ নেতা কৰ্মীৰ উপৰিও কা বিৰোধী লোকৰ অংশগ্ৰহণ আছিল উল্লেখযোগ্য। দিল্লী, তেজপুৰ, হাই হাই কা আমি নামানো, ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই আদি কা বিৰোধী শ্লোগানেৰে সৰুপথাৰৰ পৰিৱেশ উত্তাল কৰি তোলে। এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, সংগ্ৰাম চলিছে চলিছে চলিবই, ৰাইজ আজি জাগিছে জাগিছে জাগিবই, আমি নামানো নামানো নামানো, আমি নহ'ব আমি নামানো কামানি লোৱা নহ'ব। ইনকলাব জিন্দাবাদ। নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল কৰক। সংগ্ৰাম চলিছে, ৰাইজ আজি জাগিছে। জয় অসম। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত জোৰ সমদল কাৰ্যসূচী আৰু মহকুমা সন্থাৰ অঞ্চলত আজি ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ লগত মহকুমা ছাত্ৰ সন্থা সমিতিৰ তৰফৰ পৰা অসমীয়া জাতিয়ে আগৰ পৰা কৈ আছে কেতিয়াও কা নামানে, আৰু বৰ্তমানেও কৈ আহিছোঁ সকলোৱে, সকলো দল সংগঠন আৰু অসমীয়া ৰাইজে কৈ আহিছে যে আমি কেতিয়াও কা নামানো। গতিকে তাৰপিছতো আচলতে নৰেন্দ্ৰ মোদী চৰকাৰে আচলতে পুনৰ তেখেতে কোনো কথা নুশুনি, ৰাইজৰ কথা নুশুনি পুনৰ আচলতে তেওঁলোকে আকৌ জাপি দিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, তেখেতলোকে আচলতে আমাৰ অসমীয়া জাতি জনগোষ্ঠীৰ কথা আচলতে তেখেতলোকে শুনিব বিচৰা নাই। আৰু বিভিন্ন অসমৰ লগতে অন্যান্য ৰাজ্যত আচলতে কা মানে বাতিল হৈ গ'ল। গতিকে আমাৰ অসমখনত আচলতে কিছুমান জাতি জনগোষ্ঠী শেষ কৰিবৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে কা নামানো, কোনো কাৰণতে কা নামানো, আৰু কোনো আপোচবিহীনভাৱে আমি গণতান্ত্ৰিক কাৰ্যসূচী আমি চলাই নিম। আইন 2019 বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ দিনটোৰ পৰাই যেতিয়াই নাগৰিকত্ব সংশোধনী মানে বিল সংশোধনী বিধেয়ক আছিল, তাৰ আগৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই এই বিধেয়কৰ বিৰোধিতা কৰি আহিছিল। বিধেয়ক গৈ আজিৰ তাৰিখত এখন আইনলৈ ৰূপান্তৰিত হ'ল। আইনলৈ ৰূপান্তৰিত হোৱাৰ পাছতো আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ আন্দোলন তীব্ৰতৰ কৰি ৰাখিছোঁ যে পৰীক্ষাৰ সময়ত ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ বিষয়টো উপলব্ধি কৰি ছাত্ৰ ছাত্ৰীসকলৰ কোনো ক্ষতি নোহোৱাকৈ আচলতে এই কা আন্দোলনখন অকণমান স্থগিত ৰাখিছিল। এটা কথা স্পষ্ট, পৰীক্ষা হৈ যোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিছিল যে আন্দোলন তীব্ৰতৰ হ'ব, যে আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই 30টা জাতি জনগোষ্ঠীয় সংগঠনক লগত লৈ আজি এই কাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। ভৱিষ্যতৰ দিনত এই কা বাতিল কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে সংখ্যা আছে বাবেই জোৰকৈ কা আমাৰ ওপৰত জাপি দিলে নহ'ব। যে কাখন যদি স্বায়ত্তশাসিত পৰিষদৰ কাৰণে বা কাৰ্বি আংলঙৰ কাৰণে যদি বেয়া হয়, বা ডিমা হাছাওৰ কাৰণে যদি বেয়া হয়, মেঘালয়ৰ কাৰণে যদি বেয়া হয়, তেতিয়াহ'লে অসমৰ কাৰণে কাখন কেনেধৰণে ভাল হ'ব, সেই কথাটো অতদিনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাই অহাৰ পাছতো আজিৰ তাৰিখলৈকে কিন্তু তেওঁলোকে এই বিষয়টোক লৈ স্পষ্টভাৱে তেওঁলোকে বক্তব্য প্ৰদান কৰা নাই। তেওঁলোকে জোৰকৈ সংখ্যা আছে বাবেই জোৰকৈ আচলতে কা জাপি দি মানে আমাৰ অসমীয়া জাতি সংস্কৃতি নিশেষ কৰিব বিচাৰিছে। আৰু আমি এটা কথা স্পষ্ট, অসমীয়া জাতিক আচলতে তেনেকুৱা ধৰণৰ নিশেষ কৰিব বিচাৰিলে সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও নামানে। 30টা জাতি জনগোষ্ঠীক লগত লৈ অনাগত দিনত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে সংখ্যা আছে কাৰণেই জোৰকৈ জাপি নিদিব, যে সদৌ অসম ছাত্ৰ সন্থাই 30টা জাতি জনগোষ্ঠী সংগঠনক লগত লৈ আমি এই বিষয়টোৰ সম্পৰ্কত তীব্ৰতৰ ভৱিষ্যতৰ দিনত আন্দোলন ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট যে এই আন্দোলনখনৰ সময়ত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিলে, ইয়াত বিভিন্ন সময়ত আচলতে দমনৰ ৰাজনীতি আৰম্ভ কৰিলে। সিদিনা ৰঞ্জিত দাস আহিছিল সৰুপথাৰলৈ, মানে ধনশিৰি মহকুমালৈ। সেইদিনাখন ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক 25 জনকৈ ল'ৰাক আচলতে পুলিচি নিৰ্যাতন চলাই তেওঁলোকে আচলতে কি হ'ল মানে থানাত কৰায়ত্ব কৰিলে। এনেধৰণৰ দমন আৰু মানে
বিভাজনৰ জৰিয়তে আন্দোলন ৰখাব নোৱাৰে। অসমৰ ৰাইজে সংগ্ৰামী সত্তা চিনি পায়। অসমৰ ৰাইজে সংগ্ৰাম কৰিয়ে যি পাবলৈ সক্ষম হৈছে পাওক। আজি তাৰিখত এই সংগ্ৰামক কোনোদিনে দমন কৰি আচলতে কেতিয়াও আমাৰ সংগ্ৰাম ৰখাব নোৱাৰে। আমি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ লগত লৈ এই আইনখনৰ বিৰুদ্ধে আমি তীব্ৰতৰ আন্দোলন ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যাম আৰু ইয়াৰ কাৰণে আমি ৰাইজক ভৱিষ্যতৰ দিনত সহযোগিতা কামনা কৰিছোঁ।